ছাত্ৰ-ছাত্ৰীসকল লাষ্ট ভিডিঅ'টোত আমি শিকিছিলোঁ পইণ্ট চাৰ্জৰ কাৰণে ইলেক্ট্ৰষ্টেটিক পটেনশিয়েল আৰু পইণ্ট চাৰ্জৰ কাৰণে ইলেক্ট্ৰষ্টেটিক পটেনশিয়েলৰ এক্সপ্ৰেছন কি আছিলে 1/4πε0 চাৰ্জ ডিভাইডেড বাই ডিষ্টেন্স আৰু যদি আমাৰ হাতত এটাতকৈ বেছি চাৰ্জ আছিল তেতিয়া আমি কি কৰিছিলোঁ গোটেইকেইটাৰ পটেনশিয়েল উলিয়াই পটেনশিয়েলবিলাক আমি যোগ কৰি দিছিলোঁ টোটেল পটেনশিয়েল পাবৰ কাৰণে সে যদি q1 চাৰ্জৰ ডিসটেন্স q1 চাৰ্জৰ পৰা পইণ্টৰ ডিসটেন্স r1 হয় তাৰ পিছত যদি আৰু এটা চাৰ্জ থাকে q2 তাৰ পৰা ডিসটেন্স যদি r2 হয় আৰু যদি q3 চাৰ্জৰ পৰা পইণ্টৰ ডিসটেন্স r3 হয় আমি এনেকৈ এড কৰি গৈছিলোঁ তো এটো আছিল এটাতকৈ বেছি চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক পটেনশিয়েল সো আজিৰ ভিডিঅ'ত আমি চাম আমাৰ হাতত যদি এটা ইলেক্ট্ৰিক ডাইপোল দিয়া থাকে সেই ডাইপোলৰ কাৰণে ইলেক্ট্ৰষ্টেটিক পটেনশিয়েল কিমান হ'ব কোনবা এটা পইণ্টত তো আমি এনেকুৱা এটা ইলেক্ট্ৰিক ডাইপোল লৈছো ডাইপোলটো চাৰ্জ আছে -q আৰু +q আৰু ডাইপোলটোৰ ডিসটেন্স আমি ধৰি লওঁ টুৱাইস a o এটো হল ডাইপোলটোৰ মিড পইণ্ট আৰু মিড পইণ্টৰ পৰা r ডিসটেন্সত এটা পইণ্ট আছে p আৰু op এ ডাইপোলটোৰ ডাইৰেকচনৰ লগত এংগল কিমান কৰি আছে থিটা তো ডাইপোলৰ ডাইৰেকশন কোন পিনে হয় -q ৰ পৰা +q লৈকে হয় জানা এটো সো এই পিনে আমাৰ কি আছে ডাইপোলটোৰ ডাইৰেকশন আছে তো এইটো ডাইৰেকশনৰ লগত op এ কিমান এংগল কৰিছে থিটা এতিয়া আমি কি কৰিব লাগিব এটো চাৰ্জ আৰু এটো চাৰ্জৰ কাৰণে আমি ইলেক্ট্ৰষ্টেটিক পটেনশিয়েল উলিয়াই দুইটাকে আমি এড কৰি দিব লাগিব সো এইখিনি কৰাৰ কাৰণে আমি আৰু অকমান কাম কৰিব লাগিব তো আমি কি কৰিম সো আমি b ৰ পৰা op লৈকে এটা পারপেন্ডিকুলার ড্র কৰিম এইটো পারপেন্ডিকুলার সো এইটোক আমি bn বুলি কলো আৰু op ৰ এক্সটেন্ডেড লাইনত আমি এৰ পৰা এটা ইয়াতে পারপেন্ডিকুলার ড্র কৰিলো আৰু এইটো পইণ্টক আমি m বুলি কওঁ তো ইয়াতে বেসিক্যালি কি হয় am is perpendicular extended line of op আৰু bn is perpendicular to op আৰু তোমালোকে এটা কথা জানা যে ডাইপোলৰ সাইজটো বহুত কি হয় সৰু হয় ইয়াতে যদিও আমি ইয়াত দেখাত বহুত ডাঙৰ দেখা পাইছো আৰৰ তুলনাত এই ডিসটেন্সটো বহুত সৰু যদি এইটো ডিসটেন্স বহুত সৰু হয় তেনেহলে am আৰু bn ও যথেষ্ট কি হ'ব সৰু হ'ব তেনেহলে আমি এইটো ট্ৰায়াঙ্গেলত আমি যদি পাইথাগোৰাছ থিওৰাম এপ্লাই কৰো আমি কি লিখিব পাৰিম সো এইটো ট্ৰায়াঙ্গেলৰ এইটো 90 ডিগ্ৰী কোনটো ট্ৰায়াঙ্গেলৰ কথা কৈছো মই PNB ট্ৰায়াঙ্গেলৰ সো এইটো এংগল কিমান 90 ডিগ্ৰী তেনেহলে PB কি হ'ব ইয়াতে হাইপোটেনাস আমি জানো হাইপোটেনাস স্কয়ার is equal to base square ইয়াতে বেস হল bn প্লাস বেস স্কয়ার প্লাস কি হয় পারপেন্ডিকুলার স্কয়ার ইয়াতে পারপেন্ডিকুলার স্কয়ার কি হয় pn স্কয়ার কিন্তু ইয়াতে সোয়া pn স্কয়াৰৰ তুলনাত bn স্কয়াৰ বহুত কি হ'ব সৰু হ'ব যদি সৰু হয় ইয়াক আমি কি কৰিব পাৰিম নেগলেক্ট কৰিব পাৰিম নেগলেক্ট কৰিলে কি হ'ব সোৱা pb স্কয়াৰ is almost equal to pn স্কয়াৰ না গতিকে আমি pb is almost equal to কি বুলি ক'ব পাৰিম pn similarly আমি ইয়াতো এটো বস্তু দেখাব পাৰিম যে ap is almost equal to pm সেম লজিক এপ্লাই কৰি কিনে আমি এইখিনি বস্তু দেখুৱাব পাৰিম সো এক্সামত এইটো কোৱেশ্চন আহিলে তোমালোকে এইখিনি কৰি দেখুৱাৰ দৰকাৰ নাই মই এটা জাস্ট বুজাবৰ কাৰণে কৰি দেখুৱালো কিন্তু ইয়াৰ পিছৰখিনি কৰিব লাগিব সো আমি কি পালো যে ফৰ এ স্মল ডাইপোলটো যদি বহুত স্মল হয় বহুত সৰু হয় তো আমি কি দেখুৱাব পাৰিলো যে AP is almost equal to PM আকৌ PM is equal to কিমান সো ডায়াগ্ৰামত PM এইখিনি ইকুৱেল টু কি লিখিব পাৰিবা OP plus OM তো আমি কি লিখিব পাৰিম OP plus OM এতিয়া সাইডত আমি এটা ক্যালকুলেশন কৰি লও কি ক্যালকুলেশন কৰিম সোৱা OM by OA কিমান হ'ব সো এইটো থিটা হলে এইটো থিটা
OM মানে হ'ব বেছ আৰু OA কি হ'ব হাইপোটেনাছ বেছ বাই হাইপোটেনাছ মানে cos থিটা সো ইয়াৰ পৰা OM ইজ ইকুৱেল টু কি লিখিব পাৰিবা OA cos থিটা আকৌ OA মানে কি হ'ব স্মল a নহবনে কাৰণ গোটেইখিনি টুৱাইছে গতিকে টুৱাইছৰ আধা কিমান হ'ব a হ'ব সো ইয়াৰ পৰা আমি কি লিখিব পাৰিম OM ইজ ইকুৱেল টু a cos থিটা হল তেনেহলে ইয়াতে আমি কি লিখিব পাৰিম AP is almost equal to OP মানে R আমি অলৰেডি R বুলি ধৰি লৈছো প্লাস OM মানে A cos থিটা সো এটো আমি ইকুৱেশ্যন 1 বুলি কওঁ আৰু আমি কি দেখুৱালো BP is almost equal to PN আৰু PN মানে কি হ'ব চোৱাচোন এইখিনি হল PN মানে তুমি লিখিব পাৰিবা OP minus ON তো ইয়াৰ পৰা ON by OB কি হ'ব cos থিটা হ'ব ON by OB মানে cos থিটা সো ইয়াৰ পৰা ON equal to OB cos থিটা আৰু OB মানে হল স্মল a তো এটো হৈ যাব স্মল a cos থিটা সো ইয়াতো আমি BP is almost equal to কি লিখিব পাৰিম OP মানে হল R ON মানে হল a cos থিটা সো এই বস্তুখিনি প্ৰথমতে আমি উলিয়াই ললো এতিয়া এই দুটা চাৰ্জৰ কাৰণে P পইণ্টত পটেনশিয়াল কিমান হ'ব সো এটাতকে বেছি চাৰ্জ থাকিলে জানা তোমালোকে কি হয় 1/4 pi epsilon naught divided by charge by distance ইয়াতে এটা চাৰ্জ আছিল প্লাস q ৰ পৰা P বিন্দুৰ ডিসটেন্স কিমান আছিল ডায়াগ্ৰামত চাই লোৱা BP আছিল ইয়াতে চোৱা ইয়াৰ পৰা ইয়ালৈ ডিসটেন্স কিমান BP আৰু -q ৰ পৰা ডিসটেন্স কিমান AP তো হেমতে লিখিলো -q divided by AP তো 1/4 pi epsilon naught থাকি যাব আৰু q দুইটাতে আছে কমন লৈ লোৱা q কমন লৈ ওপৰত 1 থাকিব 1 by কি হ'ব BP আৰু অলৰেডি আমি BP ৰ ভ্যালু কিমান পাইছো r minus a cos থিটা minus q কমন আহিছে a 1 থাকিব আৰু AP ৰ ডিসটেন্স পাইছো আমি r plus a cos থিটা সো এলসিএম লৈ কি আহিব a minus b into a plus b a square minus b square আৰু ওপৰত কি থাকিব r plus a cos থিটা minus r minus a cos থিটা minus a minus a plus a cos থিটা r আৰু r কেনসেল যাব কেনসেল গৈ ইয়াতে কি থাকিব q by 4 pi epsilon naught r square minus a square cos square theta আৰু ওপৰত থাকিব 2a cos theta কিমান খিনি পালো q divided by 4 pi epsilon naught 2a cos theta r square minus a square cos square theta সো এটো আমি পটেনশিয়াল পালো এতিয়া সোৱা q into 2 মানে কি লিখিব পাৰিবা p লিখিব পাৰিবা সো এটো হৈ যাব 1/4 pi epsilon naught q into 2 এর জায়গাত p মানে কি আছিল ডাইপোল মোমেন্ট ইয়াতে কি আহিব cos থিটা আৰু r যদি এতকে বহুত ডাঙৰ হয় ডাইপোলটো বহুত যদি সৰু হয় তেনেহলে আমি ডেনোমিনেটৰত কি কৰিব পাৰিম a স্কয়াৰ cos স্কয়াৰ থিটা এইখিনি বহুত সৰু হ'ব r স্কয়াৰৰ তুলনাত গতিকে এইখিনি আমি নেগলেক্ট কৰিব পাৰিম যদি নেগলেক্ট কৰি দিও এটো হ'ব আমাৰ এক্সপ্ৰেছন হল সো এটুক আমি ইকুৱেশ্যন 3 বুলি কলো এতিয়া আৰু এটা বস্তু চোৱা এটুক আমি আৰু এটা ফৰ্মত এক্সপ্ৰেছ কৰিব পাৰিম সো আমি এটা r ভেক্টৰ এটা চাই লোৱা এটা ডায়াগ্ৰামত ওকে এটো ডায়াগ্ৰামত চোৱা আমি OP ৰ পিনে যদি এটা ইউনিট ভেক্টৰ ধৰি ল r ক্যাপ তেনেহলে আমি p.r মানে ইয়াৰ পৰা কি লিখিব পাৰিম চোৱাচোন p.r ক্যাপ p ভেক্টৰৰ ম্যাগনিটিউড p আর এটো r ক্যাপ ইউনিট ভেক্টৰ ইয়াৰ ম্যাগনিটিউড কিমান হ'ব 1 আৰু p আৰু r ৰ মাজৰ এংগল কিমান cos থিটা সো p.r মানে কি
পি কস থিটা গতিকে ইয়াতে আমি পি কস থিটাৰ জাগাত কি লিখিব পাৰিম পি ডট আৰ সো আমি এনেকৈ এটো লিখিব পাৰো পি ডট আৰ কেপ ডিভাইডেড বাই আৰ স্কয়াৰ ইয়াতে আৰ কেপ মানে কি আৰ কেপ ইজ এ ইউনিট ভেক্টৰ along OP এতিয়া আমি তিনিটা বিশেষ স্থানত ডাইপোলৰ পটেনশিয়াল উলিয়াম মতে আমি উলিয়াব বিচাৰিছো এটা এক্সিয়েল পইণ্টত আৰু এক্সিয়েল পইণ্টটো আমি পজিটিভ চাৰ্জৰ ওচৰত লৈছো সো এটো যদি আমাৰ ডাইপোল হয় এটো ইয়াৰ কি হ'ব এক্সিস হ'ব এতিয়া এটো ধৰা আমাৰ মাইনাস কিউ এটো ধৰা প্লাস কিউ সো এনেকুৱা এটা পইণ্টত আমি যদি পি পইণ্টটো ধৰো এনেকুৱা এটা পইণ্টত ইলেক্ট্ৰিক কি পটেনশিয়াল কিমান হ'ব তো সোৱা ইয়াতে থিটাৰ ভ্যালু কিমান হৈ যাব 0 ডিগ্ৰী হৈ যাব মানে নহয় কাৰণ সোৱা আমাৰ এই এংগেলটো থিটা আছিল তুমি এতিয়া এই পইণ্টটো যদি ইয়াত আনিব বিচৰা থিটা কি হৈ গৈ আছে কমি গৈ আছে আৰু যেতিয়া পইণ্টটো ইয়াত আহিব থিটাৰ ভ্যালু কিমান হৈ যাব 0 এতিয়া আমাৰ মেইন ইকুৱেচনত থিটাৰ ভ্যালু যদি আমি 0 বহাই দিও v ইকুৱেল টু কিমান আহিব 1/4 pi epsilon naught p cos theta আছিল তো p cos 0 মানে 1 so 1/4 pi epsilon naught p by r square এই এক্সপ্ৰেছনটো আমি কত পাম যে এক্সিয়েল পইণ্ট আৰু এক্সিয়েল পইণ্টটো যদি পজিটিভ চাৰ্জৰ ওচৰত থাকে ওকে সেকেন্ড পইণ্টটো আমি এক্সিয়েল পইণ্টে লৈছো কিন্তু এইবাৰ পইণ্টটো থাকিব নেগেটিভ চাৰ্জৰ ওচৰত নেগেটিভ চাৰ্জৰ ওচৰত মানে এই পিনে থাকিব সোৱা এটা পইণ্টটো যদি এই পিনে থাকে তেনেহলে এই এংগেলটো কিমান হ'ব এই পইণ্টটো ইয়াত আনিবৰ কাৰণে আমি কি কৰিব লাগিব এটো পইণ্ট ইয়াত লৈ গৈ থাকিলে আমাৰ থিটাৰ ভ্যালু কি হৈ থাকিব বাঢ়ি যেতিয়া পি পইণ্টটো ইয়ালৈকে গুচি আহিব এই এংগেলটো কিমান হ'ব 180 ডিগ্ৰী আৰু 180 আৰু cos 180 ডিগ্ৰী মানে কি জানা -1 গতিকে আমি cos থিটাৰ জাগাত cos 180 ডিগ্ৰী বহালে ইয়াতে কি পাম -1 মাইনাসটো সন্মুখত লিখিলো তেতিয়া আমাৰ ৰিজাল্টটো কি হ'ব -1/4 pi epsilon naught p by r square হাৰ্ড আমি কত চাব বিচাৰিছো ইলেক্ট্ৰিক পটেনশিয়াল অন এ পইণ্ট অন ইকুৱেটৰিয়েল প্লেন যদি ইকুৱেটৰিয়েল প্লেনত পইণ্টটো থাকে তেতিয়া হলে আমাৰ ইলেক্ট্ৰিক পটেনশিয়াল কিমান হ'ব তো মনত আছে না ইকুৱেটৰিয়েল প্লেন কোনটো আছিল যদি পি পইণ্টটো ইয়াত থাকে যদি পি পইণ্টটো ইয়াত থাকে তেনেহলে থিটাৰ ভ্যালু কিমান হৈ যাব 90 ডিগ্ৰী আৰু থিটাৰ ভ্যালু যদি 90 ডিগ্ৰী হয় cos থিটা 0 গতিকে পটেনশিয়ালও কিমান হ'ব 0 হ'ব তো ডাইপোল এটাৰ ইকুৱেটৰিয়েল প্লেনত পটেনশিয়াল কিমান হয় 0 হয় সো এইখিনি আছিল ইলেক্ট্ৰিক পটেনশিয়াল ডিউ টু ডাইপোল